এভৰিৱান মই নৱজ্যোতি দাস আপোনালোক সকলোকে ইডুফ্লাক্সৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আমি দানৱ বংশ আৰু ভৌম বংশৰ বিষয়ে অলপমান পঢ়িম যিবিলাক আহিবলগীয়া এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ইয়াৰ আগৰ ভিডিঅ'ত আমি অসম নামৰ উৎপত্তি প্ৰাগজ্যোতিষপুৰৰ পৰা কেনেকৈ অসম নামটো আহিলেগে তাৰ বিষয়ে অলপমান থিয়ৰি পঢ়িছো আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাই চাব পাৰে লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব আজি আমি দানৱ বংশৰ বিষয়ে পঢ়ো আৰু আপোনালোকে যদি আহি থকা এক্সাম এডিআৰ টাৰ্গেট কৰি আছে তেন্তে আমাৰ ইডুফ্লাক্সৰে কোৰ্স নতুন লঞ্চ হৈ আছে ইয়াৰ এপটো আপোনালোক ডাউনলোড কৰি কোৰ্সটো ল'ব পাৰে এটা আমি পঢ়িবলৈ ষ্টাৰ্ট কৰো প্ৰথম চাওক দানৱ বংশ বুলি ক'লে এটো কি হয় মাইথলজিক্যাল টাইমৰ বিষয়ে ইয়াৰ এবিলাকৰ বিষয়ে ক'ত লিখা আছে বুলি ক'লে কি ক'ব আপোনালোকে ইয়াৰ মাইথলজিক্যাল পিৰিয়ড হয় ইয়াৰ বিষয়ে ক'ত লিখা থাকিলে ক'ত লিখা আছে বুলি ক'লে পুৰাণ ভাগৱত এনেকুৱা ধৰণৰ শাস্ত্ৰবিলাকত আমাৰ লিখা আছে দানৱ বংশৰ বিষয়ে হ'ব কালিকা পুৰাণ এইবিলাকত লিখা আছে এটা দানৱ বংশ প্ৰতিষ্ঠাপক বুলি ক'লে দানৱ বংশ was first legendary line of ruler in Pragjyotisha established by মহিৰংগ দানৱ বংশ প্ৰতিষ্ঠাপক হয় মহিৰংগ দানৱ আৰু তেওঁ প্ৰথম কি আছিল কিৰাতা অৰিজিন তেওঁ কিৰাত অৰিজিন হয় বা তেওঁলোক কি হয় নন আৰিয়ান আছিলে হয় নন আৰিয়ান আছিলে আৰিয়ান সকল ক'ত বসবাস কৰিছিল জানে নহয় এখন যদি ভাৰতৰ মেপখন আকে আপোনালোকে এইফালৰখিনি আৰিয়ান আছিলে হয় আৰু এইফালে যিখিনি ইয়াক আছে অসমৰ মেপখন যদি ইয়াত ড্ৰ কৰে তেওঁলোক ইয়াত আহিছিল তো এইখিনি কি হয় নন আৰিয়ান হয় তেওঁলোক ক'ৰ পৰা আছে বেলেগ ঠাইৰ পৰা আহিছিল তেওঁলোক নন আৰিয়ান হ'ব তেওঁলোক কি হয় বড়ো ৰিজন হয় নেক্সট দানৱ বংশৰ কেপিটেল ক'ত আছিলে বুলি ক'লে মৈৰাংক আছিলে হ'ব আৰু এতিয়া কি আছে প্ৰেজেন্ট ডে আপোনাৰ কি বুলি কয় নিয়াৰ গুৱাহাটী বুলি ক'ব পাৰে মানে আপুনি অসমৰ মেপখন যদি আকে এনেকুৱা জায়গাত আছে হ'ব মৈৰাংক আৰু তেওঁলোকৰ কি আছে দানৱ বংশৰ শেষ ৰজা কোন হয় ঘটকাসুৰ আৰু তেওঁলোকৰ বংশটো কিৰাত বংশ কয় যদি ঘটকাসুৰকহে কিৰাত চিপ বুলি কোৱা হয় আৰু ঘটকাসুৰক কোনে মাৰিছিলে নৰকাসুৰে মাৰিছিলে আৰু নৰকাসুৰে মৰাৰ পিছতে কি বংশ আহিছিলে অসুৰ বংশ আহিছিলে তাৰ আগতে আপোনাক এই দানৱ বংশৰ ৰজা কেইজনৰ নাম মনত ৰাখি থব এওঁলোকৰ বিষয়ে ইমান পঢ়িব পোৱা নাযায় যদিও আমি এক্সামৰ পাৰফেক্ট এইকেইটা মনত ৰাখি থব লাগিব প্ৰথম দানৱ বংশৰ প্ৰথম ৰজা কোন হয় মহিৰংগ দানৱ তাৰপিছত কোন আহে হতকাসুৰ তাৰপিছত সম্ৰাসুৰ তাৰপিছত ৰত্নাসুৰ আৰু লাষ্ট ৰজা ঘটকাসুৰ আৰু তেওঁক মাৰিয়ে কিহত আহিছে অসুৰ বংশ আৰু এয়াই ৰজা কেইজনৰ নাম ক'ত মনত লিখা আছে বুলি ক'লে কালিকা পুৰাণত লিখা আছে হ'ব নেক্সট ভৌম বংশ বা অসুৰ ডাইনেষ্টি ভৌম বংশৰ প্ৰথম ৰজাজন কোন হয় বুলি ক'লে নৰকাসুৰ কাৰ পুতেক আছিল বুলি ক'লে নৰকাসুৰ ভূদেৱী মানে ভূমি আৰু লৰ্ড বিষ্ণু ইন বৰা অৱতাৰ মানে বিষ্ণুৰ বৰা অৱতাৰ আৰু ভূমি দেৱীৰ কি আছে তেওঁ পুত্ৰ আছিল বিষ্ণুৰ বৰা অৱতাৰ সময় আৰু এইটো ক'ত মেনশ্যন কৰা আছে বুলি ক'লে ব্ৰহ্মপুৰাণ আৰু বিষ্ণু পুৰাণত মেনশ্যন কৰা আছে নেক্সট কি আছে নৰকাসুৰৰ কোনে পালে ডাঙৰ কৰিছিল বুলি কয় বিধৱা কিং জনকে তেওঁক ডাঙৰ কৰিছিল আৰু বিধৱা বুলি ক'লে এতিয়া বৰ্তমান নৰ্থ বিহাৰ আৰু উত্তৰ বিহাৰ তাৰপিছত নৰকাসুৰে নৰ্থ বিহাৰৰ পৰা আহিলৈ কি কৰিছিলে প্ৰাগজ্যোতিষপুৰত তেওঁৰ আক্ৰমণ কৰিছিলে মানে কাক বধ কৰিছিলে এইমাত্ৰ ক'লো ঘটকাসুৰক বধ কৰিলে প্ৰাগজ্যোতিষপুৰত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে তো তেওঁ ক'ৰ পৰা আহিছিলে আপোনাৰ ক'ৰ পৰা আহিছে বুলি ক'লে এইটো ফালৰ পৰা আহিছে হয় তো এইটো প্ৰথম কি হ'ব আৰিয়ান হ'ব ক'ত আহিব আৰিয়ান প্ৰথম আহিছে ক'লে অসমলৈ হ'ব এনেকুৱা জায়গাত তেওঁ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিলে হ'ব এটা আৰিয়ান কোন বুলি ক'লে নৰকাসুৰ এজন আৰিয়ান হয় তাৰপিছত কি আছে কৰতে ডিক্ৰং ৰিভাৰত তেওঁৰ কি হৈছিলে ডিক্ৰং ৰিভাৰলৈকে তেওঁৰ কি আছে ৰাজত্ব আছিলে কৰতৈয়াৰ পৰা ডিক্ৰং ৰিভাৰলৈকে হি ইৰাক্টেড কামাখ্যা টেম্পল এটা কামাখ্যা টেম্পলৰ লগত আমাৰ ষ্টৰিটো আমি জানো কি কৰিছিলে কামাখ্যা দেৱীক তেওঁ পূজা কৰিছিলে কিন্তু কামাখ্যা দেৱী পূজা কৰোঁতে তেওঁ কামাখ্যা প্ৰতি কি ক'লে কি তেওঁক বিয়া পাতিব বিচাৰে তাৰ কাৰণে কামাখ্যা দেৱী তেওঁক এটা চৰ্ত দিলে কি ৰাতিটোৰ ভিতৰতে এটা কামাখ্যালৈ এটা ৰাস্তা বনাব লাগে তেওঁ কামটো সম্পূৰ্ণ কৰিছিলে কিন্তু তাৰ আগতে কি হ'ল কুকুৰাই ডাক দিলে যাৰ কাৰণে তেওঁ কামটো আধৰুৱা হ'ল আৰু কামাখ্যা দেৱীক বিয়া পাতিব নোৱাৰিলে আৰু তাৰ পিছতে তেওঁ কি হ'ল কুকুৰাটো মাৰি পেলালে এনেকুৱা এটা ষ্টৰি আছে সেই ষ্টৰিটো আপোনালোকে হয়তো শুনিছে হয় তো ইয়াৰ পৰা কি মনত ৰাখিব কামাখ্যা টেম্পলটো কোনে বনাইছে বুলি ক'লে নৰকাসুৰে হ'ব
তেওঁ কাক বিয়া পাতিছে মায়া বিয়া পাতিছিল আৰু মায়া কোৰ কুইন আছিলে বিদৰ্ভাৰ কুইন আছিলে হ'ব তেওঁ জেনেৰেল আছিল কোন আছিল মুৰা তো মুৰা মানে কোন হয় তেওঁৰ এজন যুদ্ধ কৰা বিষয়া আছিল মুৰা আৰু তেওঁক কৃষ্ণই মাৰিছিলে মুৰা কৃষ্ণই মাৰিছিলে তো তাৰ কাৰণে কি হৈছিলে তেওঁৰ নামটো কি হৈছে কৃষ্ণ আন এটা নাম মুৰাৰী বুলি কয় আৰু সেই কৃষ্ণই যে মুৰাক মাৰিবলৈ আহিছিলে কৃষ্ণ ক'ৰ পৰা আহিছে গুজৰাটৰ পৰা আহিছে হয় তাৰ পৰা আহিলে তেওঁ ইয়াত যে মাৰিছে তেওঁ ঘোঁৰাটো ক'ত ৰাখিছিলে য'ত ৰাখিছিলে সেই জেগাতে যে কি আছে অশ্লকান্ত মন্দিৰ আছে হ'ব ঘোঁৰা ৰাখিছিলে তাতে অশ্লকান্ত মন্দিৰ নেক্সট আপোনাৰ নৰকাসুৰকো কোনে মাৰিছে কৃষ্ণই মাৰিছে আৰু কৃষ্ণৰ লগত কোন আহিছিলে তেওঁৰ পত্নী আহিছিলে হয় এয়া আমি ষ্টৰি অলৰেডি জানো নেক্সট ভগদত্তৰ বিষয়ে ভগদত্ত কি হয় নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত হ'ব তাৰপিছত কি আছে তেওঁৰ ভগদত্তৰ জীয়ৰী কোন আছিলে ভানুমতী আৰু ভানুমতীক কালে বিয়া দিছিলে দুৰ্যোধনলৈ ভানুমতীক বিয়া দিছিলে আৰু কি ভানুমতীৰ বিয়াৰ সময়তে তেওঁ কি কৰিছে আমাৰ গুৱাহাটীত দীঘলী পুখুৰীটো খান্দিছিলে ভানুমতীৰ স্বয়ম্বৰৰ সময়ত ভগদত্তই খান্দিছিলে হ'ব নেক্সট কি আছে কুৰুক্ষেত্ৰ ৱাৰত যিহেতু ভানুমতী তেওঁ কি আছে দুৰ্যোধনক বিয়া দিছিলে দুৰ্যোধন তেওঁৰ জোঁৱায়েক আছিলে তো কি কৰিছিলে ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰিছিলে হয় আৰু অসমত এতিয়া তেওঁলোকৰ পৰা হাতী পোৱা যায় তো তেওঁ হাতী লৈ গৈছিলে আৰু তেওঁৰ হাতীটোৰ নাম আছিলে কি আছে সুপ্ৰতিকা হাতীটোৰ নাম কি আছে সুপ্ৰতিকা হ'ব আৰু যুদ্ধত কি কৈছে ভগদত্তই বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে কমেও 8 দিন তেওঁ যুদ্ধ কৰিছিলে বীৰত্বৰে যুদ্ধ কৰিছিল শেষত তেওঁক কোনে মাৰিছিলে অৰ্জুনে তেওঁক বধ কৰিছিলে হ'ব আৰু কি হৈছে মহাভাৰতৰ দ্ৰোণ পৰ্বত ভগদত্তৰ বিষয়ে 4বাৰ মেনশ্যন কৰা আছে 4 টাইমছ মেনশ্যন কৰা আছে ভগদত্তৰ বীৰত্বৰ বিষয়ে মেনশ্যন কৰা আছে নেক্সট কি আছে ভগদত্ত মেনশ্যন ইন আৰু ভগদত্তক কি বুলি জনা যায় কলাশয় ৰজা বা পৰ্বতপতি বুলি জনা যায় ভগদত্তক হ'ব নেক্সট ব্ৰজদত্ত কি হয় ভগদত্তৰ পিছত আহে তেওঁ কি হৈছে যেতিয়া আমাৰ কি কৰিলে আমাৰ ভগদত্তক মাৰিলে তেওঁৰ পিছতে কি আছে ব্ৰজদত্ত আহিছে হ'ব ব্ৰজদত্ত আগতো আৰু এটা পোৱা যায় কি পুষ্পদত্ত আহিছিল বুলি কিন্তু আমি ভগদত্তৰ বিষয়ে ব্ৰজদত্তৰ বিষয়ে পঢ়া যায় পুষ্পদত্তৰ বিষয়ে ইমান এটা পোৱা নাযায় তো ব্ৰজদত্ত is soon and successor of King Bhagadatta and third ruler of Naraka dynasty in Pragjyotispur kingdom. Brajadatta is mentioned in epics powerful as Indra and speedy like Braja. তেওঁ কি হয় ব্ৰজদত্তৰ নামটো কিয় আহিল বুলি ক'লে কি হয় তেওঁ ইন্দ্ৰৰ দৰে শক্তিশালী আছিলে আৰু কি আছিলে স্পীডি লাইক বৰ্জ আৰু ইন্দ্ৰৰ বৰ্জৰ দৰে তেওঁ কি আছিলে স্পীড আছিলে হয় তাৰপিছত অসম এটা পৰ্ব অফ দি মহাভাৰত অফাৰ একাউণ্ট অফ ব্ৰজদত্ত Next, he was defeated by Arjuna after prolonged battle. তেওঁ কি আছে অৰ্জুনৰ লগত যুদ্ধ কৰিছিলে কেনেকে মানে ষ্টৰীটো এনেকুৱা হয় অৰ্জুনে অসম মেধা যজ্ঞ পাইছিল তাত ঘোঁৰাটো এৰি দিছিলে মানে যুধিষ্ঠিৰে পাতিছে তো অৰ্জুনে তেওঁক ঘোঁৰাটো চোৱা চিতা কৰিবলগীয়া হৈছিল তো বহুত পুৰা মানে গোটেই ভাৰতৰ বহুত ষ্টেটত ঘূৰি লৈ অসমত প্ৰৱেশ কৰিছিল অসমত আহোঁতে তেওঁ কি হৈছিলে প্ৰাগজ্যোতিষপুৰত সোমাইছিলে আৰু ঘোঁৰাটো কি কৈছে ব্ৰজদত্ত ৰাখি ধৰিছিলে তো ৰখাৰ কাৰণে কি হৈছে অৰ্জুনৰ লগত ব্ৰজদত্ত যুদ্ধ হৈছিলে আৰু যুদ্ধত কি হৈছে ব্ৰজদত্ত হাৰিছিলে তো তেতিয়া কি হৈছে অৰ্জুনে ব্ৰজদত্তক মাৰিছিলে বধ কৰিছিলে আৰু এয়া ক'ত লিখা আছে বুলি ক'লে কালিকা পুৰাণ ব্ৰজদত্ত পুষ্পদত্ত আষ্টাৰ্ট এইবিলাক ক'ত লিখা আছে কালিকা পুৰাণত লিখা আছে আৰু ব্ৰজদত্ত আৰু পুষ্পদত্ত আৰু stated to the son of ভগদত্ত ব্ৰজদত্ত আৰু পুষ্পদত্ত ভগদত্তৰ চোন বুলি জনা যায় এনে আমাৰ ইতিহাসত জনামতে পুষ্পদত্ত ব্ৰজদত্তৰ আগত আহিছিলে কিন্তু আমি ইমান এটা তাৰ বিষয়ে নাপাওঁ তো আমি থাৰ্ড ৰজা ব্ৰজদত্তকে ধৰা যায় নেক্সট বানাসুৰ এটা কি আছে বানাসুৰ এটা বান ৰজাৰ বিষয়ে আমি সকলোৱে জানো এয়া কিতাপত শুনিছো বহুতে কি হৰিহৰৰ যুদ্ধ হৈছিলে এটা তাৰ বিষয়ে অকমান পঢ়িলো বানাসুৰ কি হয় নৰকাসুৰৰ কণ্টেম্পৰেৰী ৰজা মানে সমসাময়িক ৰজা আছিলে যিহেতু কি হৈছিলে নৰকাসুৰ ক'ত আহিছিলে এনেকুৱা অসমৰ যদি এখন মেপ হয় কি হ'ব নৰকাসুৰ আহিলে এনেকুৱাত হৈছিলে হয় নৰকাসুৰ ইয়াতে কি আছে গুৱাহাটী এনেকুৱাত কৰিছিলে তাৰ পিছত ইয়াত তেজপুৰ জেগাটোত কি আছিলে বানাসুৰ আছিলে বানাসুৰ তেজপুৰ এৰিয়াৰ ভিতৰত কি আছে বানাসুৰ আৰু এইফালে আৰু এজন ৰজা আছিলে সেইটো পঢ়িম লাহেকে তো ইয়াত কি আছে বানাসুৰ আছিলে তো বানাসুৰ নৰকাসুৰৰ কণ্টেম্পৰেৰী ৰজা হয় তেওঁ কাৰ পুত্ৰ আছিল বুলি ক'লে মহাবলীৰ তেওঁ পুত্ৰ আছিলে তেওঁৰ কেপিটেল কি হয় শোণিতপুৰ
যেটো আমি কি আছে বৰ্তমান তেজপুৰ এনেকুৱাও কওঁ আৰু সেই সময়ত কি আছে হৰিহৰৰ যুদ্ধ হৈছিল হয় আৰু ইয়াক ক'ত মেনশ্যন কৰা আছে বুলি কয় ভাগৱতত মেনশ্যন কৰা আছে আৰু হৰিহৰৰ যুদ্ধ কেতিয়া হৈছিল মানে এই ষ্টৰীটো এনেকুৱা এইটো আমি জানো কি উষা অনিৰুদ্ধৰ বিয়াৰ সময়ত কি আছিল উষাৰ বাপেক আছিল বানাসুৰে কৃষ্ণৰ পিতেকলৈ তেওঁৰ জীয়েকক দিব বিচৰা নাছিলে তো তাৰ কাৰণে কি হৈছিলে কি আছে দুয়োকে বন্দী কৰি ৰাখি থৈছিলে আৰু তাৰ পিছতে কি হয় হৰিহৰৰ যুদ্ধ হৈছে ইয়াত হৰ বুলি ক'লে কি হয় শিৱ আৰু কি আছে হৰি মানে কি আছিলে কৃষ্ণ তো তেওঁলোকৰ দুজনৰ মাজত যুদ্ধ হৈছিলে এতিয়া হৰ কিয় আহিছিলে কাৰণ বানাসুৰ শিৱৰ ভক্ত আছিলে আৰু যুদ্ধত হৰা দেখি শিৱ আহিলে আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ লগত যুদ্ধ হৈছিলে আৰু সেই যুদ্ধ হওঁতে ইতিহাসক হৰিহৰৰ যুদ্ধ বুলি কোৱা যায় আৰু তাৰপিছতে আৰু কোৱা যায় কি সেই যুদ্ধত ইমানে তেজ বৈছিলে কি নাম সেই জেগাখিনিৰ নাম বৰ্তমান তেজপুৰ বুলি জনা যায় হ'ব নেক্সট এটাকে বানাসুৰে কি কৰিছিল বুলি কয় অগ্নিকৰ হলক ৱাজ বিল্ড বাই বানাসুৰ টু কিপ ডটাৰ উষা ইন আইচলেশ্যন যিহেতু সেই উষাক লুকুৱাই থৈছিলে বানাসুৰে ইয়াৰ কি আছিলে তেওঁৰ পুত্ৰক যিহেতু দিবলৈ বিচাৰিছে কৃষ্ণ পুত্ৰক তো কি কৰিছিলে অগ্নিগড় পাহাৰতে কি কৰিছিলে মানে কি হৈছে পাহাৰৰ তাতে কি আছে উষাক বন্দী মানে লুকুৱাই ৰাখিছিলে মানে অগ্নিগড় পাহাৰ বুলি কি হয় এই পাহাৰখনৰ চাৰিওফালে কি কৰিছিলে এইটো মানুহে কোৱা হয় কি ইয়াৰ চাৰিওফালে জুই জ্বলাই থৈছিলে যাতে কোনো অহা যোৱা কৰিব নোৱাৰে আৰু তাৰ মাজত কি আছে উষা আছিলে তো সেই জেগাটোকে এতিয়া কি হয় বৰ্তমান অগ্নিগড় বুলি জনা যায় তাৰপিছত কি আছে মহাভৈৰৱ মন্দিৰ ৰুদ্ৰপদ মন্দিৰ আৰ এষ্টাব্লিছেছ বাই কিং বানা তো কি আছে মহাভৈৰৱ মন্দিৰ ৰুদ্ৰপদ মন্দিৰ কোনে বনাইছিল বুলি ক'লে বানাসুৰে বনাইছিলে কাৰণ তেওঁ কি আছে পুৰা শিৱ ভক্ত আছিলে নেক্সট চাওক ভীষ্মক এতিয়া কণ্টেম্পৰেৰী ৰজা মই এইমাত্ৰ ক'লো অকমান আগতে কি নৰকাসুৰৰ সময়ত আৰু এজন কণ্টেম্পৰেৰী ৰজা আছিলে ইয়াতে তেওঁৱে কোন হয় ভীষ্মক হ'ব তো ভীষ্মক বৰ্ণ ইন ভোজা ডাইনেষ্টি হ'ল তেওঁ কিং আছিলে ক'ৰ বিদৰ্ভা বা কুণ্ডিল ৰাজ্যৰ তেওঁৰ কি আছিলে কিং আছিলে আৰু বৰ্তমান কুণ্ডিল ৰাজ্য কি হয় শদিয়া বুলি কয় কেপিটেল অফ কুণ্ডিল নগৰ আৰু তেওঁৰ কেপিটেল কি আছিলে কুণ্ডিল নগৰ বেংক অফ কুণ্ডিল ৰিভাৰ ভীষ্মকা ৱাজ ফাদাৰ অফ ৰুক্মিণী ভীষ্মক কোন আছিলে ভীষ্মক ৰুক্মিণীৰ দেউতা আছিলে এতিয়া চাওক অসমীয়াত আৰু ইংলিছত ভীষ্মক বুলি কওঁ আমি অসমীয়াত ইংলিছত ভীষ্মকা এই এটা লাগি আহে তো তাত অকণমান প্ৰনাউন্সিয়েশ্যনটো অকণমান ধৰি ল'ব আৰু তো ইয়াত কি আছে ভীষ্মক কোন আছে ৰুক্মিণীৰ দেউতা আছিলে আৰু ৰুক্মিণীক ভীষ্মকে কাক বিয়া দিব গৈছিলে ৰুক্মিণীক ভীষ্মকে শিশুপালক বিয়া দিব বিচাৰিছিলে কিন্তু কি হৈছে ৰুক্মিণীয়ে কৃষ্ণক আৰাধনা কৰিছিলে আৰু তেওঁকে ভাল পাইছিলে তো তাৰ বাবে কৃষ্ণ আহিলে তেওঁক তাৰ পৰা হৰি লৈ গৈছিলে মানে কৃষ্ণই ৰুক্মিণীক তাৰ পৰা লৈ গৈছিলে আৰু সেই তাকে লৈ কি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি লিখিছে ৰুক্মিণী হৰণ সেইখন আমি জানো আৰু পৰীক্ষাত আহিব ঠিক আছে দিয়ক থেংক ইউ ভিডিঅ'টো আজি ইমানতে ৰাখিম এতিয়ালৈ যি বুজাইছো বা যি বুজাবলৈ চেষ্টা কৰিছো সেয়া বুজি পাইছে নে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে দিয়ক থেংক ইউ